ফাইনেলি মোৰ গাহৰি ফাৰ্মখন বনাই হৈ গ'ল আজি একদম পূৰা কমপ্লিট হৈ গ'ল অৱশেষত মই টিংপাত দিব লগা হৈ গ'ল এইখনে ফাৰ্মখন ধুনীয়াকৈ একদম খোলাছে মই এইফালে ঘৰৰ এইফালৰ পৰা এইখিনি বাঁহেৰে দিছোঁ গোটেইখিনি তলত এটা বিন দি পেলাই আকৌ 3 ইঞ্চি এটা দি দিছোঁ তাৰপিছত এইখিনি চব বাঁহেৰে হেৰি কৰি দিছোঁ তাৰপিছত যিটো দানা হ'ব দানাটো ইয়াতে এনেকৈ দিয়া হ'ব আৰু 4টা গঁৰাল বনাইছোঁ এতিয়া বৰ্তমান সদ্যহতে মই 4টা গঁৰাল বনাইছোঁ আৰু প্ৰতিটো গঁৰাল এনেকৈ লম্বাকৈ দিছোঁ এখন এনেকৈ জপনা ইয়াতে দি দিছোঁ এনেকৈ সিফালে সেইটো সম্পূৰ্ণ গঁৰাল হৈ যাব তেতিয়া স্পেচটো মই পাই যাম আৰু এইটো পানীত হেৰিটো মানে ইহঁতৰ যিটো মল মূত্ৰটো যাব এইটো টেংকিটো এইখিনিতে বাহিৰত বনাই দিছিলোঁ এইফালে বনাই দিছিলোঁ আৰু তাৰ ওপৰত এখন মই আকৌ চালি দি দিছোঁ কাৰণ যাতে বৰষুণৰ পানীটো তাত নপৰে সেইকাৰণে এনেকৈ দি দিছোঁ বাকী টিংপাত দিলোঁ মই কালি টিপাল আনিছিলোঁ টিপাল দিবলৈ লৈছিলোঁ কিন্তু অৱশেষত কি হ'ল এনেকুৱা টিপালে আছিলে এখন যিখন টিপাল আছে এইখন টিপালে আছিলে কিন্তু অৱশেষত অলপ মানে বতাহ চতাহ মাৰ কাৰণে ফালি গ'ল সেইকাৰণে ৰাতিৰ ভিতৰতে টিংপাত আনি তো আজি টিংপাত একদম ফিটিং কৰি দিলোঁ একদম সুন্দৰকৈ তাৰপিছত যিটো মল মূত্ৰটো চাফা কৰিবলৈ কাৰণে যিহেতু লাগিব এটা মেচিন তো এইটো মেচিন আনিলোঁ স্পিয়াৰ প্ৰেছাৰ মেচিন এইটো আপোনাৰ বলৱান কৃষি যিটো বলৱান কৃষি তাৰ পৰা আনিলোঁ ফ্লিপকাৰ্টতে অৰ্ডাৰ দিলোঁ মই এইটো 4300 পৰিলে তো ইয়াত 200 লিটাৰ টেংকি এটা থাকিব তো এইটো গান আছে তো মই এইটো বস্তু পাছত মই এটা ধুনীয়াকৈ এটা ভিডিঅ' বনাই পেলাই দি দিম কেনেকৈ কি হয় সেইটো মই এটা ধুনীয়াকৈ মানে ভিডিঅ' এটা বনাই দি দিম সেইটো মোৰ দুটা কামত ফাইদা হ'ব মই মানে ওচৰৰ অঞ্চলৰ যিবিলাক গাড়ী আছে গাড়ী যদি কোনোবাই ছাৰ্ভিচিং মানে কৰে মানে ধুৱে তো তেওঁলোকৰ ঘৰত গৈ মই সেইটো ধুব পাৰিম এতিয়া সেইটো এটা ভাল এটা সুবিধা হৈ গ'লগৈ মোৰ কাৰণে তো সেইটো এটাৰ কাৰণে হেৰি কৰি লৈছোঁ তো বাকী এইখনে মোৰ গাহৰি ফাৰ্মখন অপেনিং হ'ব আৰু অহাকাইলৈ ইয়াত গাহৰি আমি ভৰাই দিম আৰু